আশীর্বাদ দিছে মই আপোনালোকৰ আশীৰ্বাদ হিৰণত কৰিছোঁ আৰু ভৱিষ্যত ৰাজনৈতিক জীৱনত আপোনালোকৰ লগত থাকি ৰাইজৰ জনসাধাৰণৰ লগত থাকি সাধাৰণ জনসাধাৰণৰ নিচিনাকৈ মই আপোনালোকৰ ৰাইজক মই আপোনালোকক সেৱা কৰিম সেই প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছোঁ কাৰণ মই সকলো এটা কথা জানো যে আমিও সাধাৰণ ঘৰৰ ল'ৰা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সাধাৰণ ঘৰৰ ল'ৰা বা সাধাৰণ ঘৰৰ ছোৱালী বা সাধাৰণ ঘৰৰ ব্যক্তিয়ে ভাৰতীয় সাপোর্ট আগতে দেখা নাই আগতকৈ আৰু ভাল হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব বিজেপি এনডিএ চৰকাৰ তৃতীয়বাৰৰ কাৰণে অসমত প্ৰতিষ্ঠাপিত হাজো শুৱালকুছি সমষ্টি অসম গণ পৰিষদ তথা এনডিএ প্ৰাৰ্থী হিচাপে মই দলৰ শীৰ্ষ নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্তকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আজি এই মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত হাজাৰ হাজাৰ জনসাধাৰণ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আশীৰ্বাদ দিবলৈ ওলাই আহিছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে অসমত এনডিএ প্ৰাৰ্থীৰ প্ৰতি যি মৰম এই মৰম বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা বিগত বৰ্ষত কৰা জনসাধাৰণৰ কাৰণে উন্নয়ন আৰু জাতিটোক পৰা সুৰক্ষিত যি হৈছে তাৰ কাৰণে আজি সমগ্ৰ অসমৰ মানুহৰ অন্তৰত আজি মুখ্যমন্ত্ৰী মহোদয়ে স্থান পাবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আজি এই স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ জনসাধাৰণ ওলাই আহিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিবৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী হোৱাটো সকলোৱে বিচাৰিছে আৰু সেইকাৰণে আজি হাজো শুৱালকুছি সমষ্টি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পৰাই বিধায়ক হৈ মুখ্যমন্ত্ৰী হৈছে আৰু বৰ্তমানো তেখেতে এই সমষ্টিৰ বিধায়ক হৈ থাকিম বুলি ৰাজহুৱাভাৱে কৈছে আৰু মুখ্যমন্ত্ৰীৰ আদৰ্শ মুখ্যমন্ত্ৰীৰ দিক মাৰ্গক বা তেখেতৰ পৰামৰ্শমতে আমি হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজৰ জনসাধাৰণৰ সেৱা কৰি যাম আৰু সকলোৰে সহায় সহযোগ আশীৰ্বাদ আচলতে সমগ্ৰ অসমতে এতিয়া বিৰোধী কেনেকুৱা অৱস্থা দুৰৱস্থা আপোনালোকে দেখিছে হাজো শুৱালকুছি সমষ্টিটো যিগৰাকী প্ৰাৰ্থী ইয়াত প্ৰদান কৰিছে হাজোৰ জনজীৱনৰ লগত হাজোৰ বায়ু পানী মাটিৰ লগত কোনো সম্পৰ্ক নাই তেখেতৰ তেনেকুৱা এটা অৱস্থাত তেখেতে ইয়াত কি ধৰণে দলক বা প্ৰাৰ্থিত্ব শক্তিশালীভাৱে হেৰি কৰিব সেইটো সকলোৱে গম পাইছে যে আমি ভাবোঁ ইয়াত বিৰোধী সাংঘাতিকভাৱে আমাক প্ৰতিৰোধ কৰিব নোৱাৰে আমাৰ বিজয় নিশ্চিতভাৱে জনসাধাৰণে আশীৰ্বাদ দিব আৰু 9 তাৰিখৰ যি নিৰ্বাচন হ'ব তাত হিয়া উজুৰি মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ সকলোৱে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ দিয়াৰ কাৰণে কিবা সংকল্প হৈছে গতিকে অহা 9 এপ্ৰিলৰ দিনা হিয়া উজুৰি হাজো শুৱালকুছি সমষ্টিবাসীয়ে এনডিএ প্ৰাৰ্থীক জয়যুক্ত